বালাপাৰাত যোৱাকালি ৰাতি এগৰাকী মোবাৰক বুলি ল'ৰা, তেওঁ এটিএমৰ প্ৰাইভেট এটিএম এটা তেওঁৰ আছে, তেওঁক বালাপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। আৰু বালাপাৰা ৰাইজে কোৱা মতে বা আমিও পোৱা খবৰ মতে ল'ৰাজন নিৰ্দোষী, ল'ৰাজন শান্তশিষ্ট স্বভাৱৰ। গতিকে তেওঁক গ্ৰেপ্তাৰ কৰাৰ কাৰণে ৰাইজে দুখ পাইছে, ৰাইজে বেজাৰ পাইছে বা এনেকুৱা ধৰণৰ ৰাইজৰ কিছু অভিযোগ আছে যে বালাপাৰা আৰক্ষী চকীয়ে ৰাইজক মানে নিৰীহ মানুহক হাৰাশাস্তি কৰি আছে। গতিকে সেইকাৰণে বালাপাৰা আমাৰ কাৰবাৰী সন্থাই আজি ইয়াত এটা প্ৰতিবাদী কাৰ্যসূচী লৈছে, তাত উপস্থিত হ'লোঁ আৰু উপস্থিত হৈ গোটেই কথাটোৰ বুজ ল'বলৈ চেষ্টা কৰিলোঁ। বৰ দুখ পাইছোঁ আৰু বেজাৰো পাইছোঁ। প্ৰশাসন আৰু ৰাইজৰ মাজত, বিশেষকৈ আৰক্ষী আৰু পাব্লিক, এই দুটাৰ যেতিয়ালৈকে যোগাযোগ নাথাকিব, বন্ধুত্বপূৰ্ণ এটা পৰিৱেশ নাথাকিব, কেতিয়ালৈকে আমি এখন সুস্থ সবল সমাজ পাব নোৱাৰোঁ। গতিকে আমি পাব্লিকে আৰক্ষীক সহায় কৰিব লাগিব আৰু আৰক্ষীয়ে পাব্লিকক ন্যায় দিয়াৰ কাৰণে সদায় সচেষ্ট হ'ব লাগিব। কাৰণ অসম আৰক্ষীৰ ওপৰত অসমৰ জনতাৰ ভৱিষ্যত, ন্যায় নিষ্ঠতা, শান্তি সম্প্ৰীতি নিৰ্ভৰ কৰে। এই কথা আমি কোৱা নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কৈ আহিছে। গতিকে সভাখনত উপস্থিত হৈ ৰাইজক সেইটো কথাই অনুৰোধ জনালোঁ। আৰু এতিয়া আমি বৰপেটা জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ লগতে প্ৰশাসনিক বিষয়াসকলৰ লগত আমি কথা পাতিম। বালাপাৰা আৰক্ষী বিষয়া মহোদয়ৰ লগতে তেওঁলোকৰ ষ্টাফৰ লগতো আমি কথা পাতিম। ৰাইজৰ আমাৰ প্ৰতিনিধি থাকিব। আমি ভৱিষ্যতৰ দিনত এটাই চিন্তা চৰ্চা কৰিছোঁ যে ভৱিষ্যতৰ দিনত যাতে আমাৰ আৰক্ষী আৰু ৰাইজৰ মাজত কোনো ধৰণৰ সংঘাত নহয়, আমি যাতে এটা বন্ধুত্বপূৰ্ণভাৱে সমাজখনক আগবঢ়াই নিব পাৰোঁ, আমি যাতে সৰ্বসাধাৰণ ৰাইজক, একেবাৰে সমাজৰ দুখীয়া নিচলা পৰিয়ালটোকো, ব্যক্তিজনকো আমি ন্যায় দিব পাৰোঁ, সেই ব্যৱস্থা পিনে আমি ভৱিষ্যতৰ দিনত আগবাঢ়ি যাম। আৰু এইটোতে মনোমন চৰকাৰ বালাপাৰা আৰক্ষী চকীৰে ভিতৰত থকা বালাপাৰা আৰক্ষী চকী যিজন বিষয়া, তেখেতে নকৰিবলগীয়া কাম কিছুমান কৰে। যোৱাকালি ৰাতিপুৱা 6:30 পৰা 7:30 মান বজাত গৰুবান্ধা মাছ বজাৰৰ সন্মুখত যিখন আমাৰ নদীৰ দলং আছে, তাৰ ওপৰত কাগজ পাতি চেক কৰিছে। আৰু যিমান প্ৰশাসনিক জ্ঞান, মোৰ ক্ষমতা জ্ঞান, পুলিচে সদায় কাগজ পাতি চেক কৰিব নোৱাৰে। চেক কৰিব লাগিলে পৰিবহণ বিষয়াৰ মানুহক চেক কৰে। পুলিচে আমাক ধৰিব পাৰে যদি আমি ধৰণীভাৱে বা দায়িত্বত 3জন আহিছোঁ, তেতিয়াহ'লে পুলিচে আমাক এই দৃষ্টি ধৰিব পাৰে।